ও কি কি হব আকৌ মই গম নাপাওঁ নহয় ও মই চাইছো ৰ ও ও হয়তোন ও দেখিছ শাহু মা কেতিয়াও মা হ'ব নোৱাৰে শাহু কেতিয়াও মা হ'ব নোৱাৰে আৰে এইজনী বৰ উদ্ধতগুৰে নাচিছ এ কি কথা কৈছে মই তাইনো মই কি কলো বাৰু মায়েনো বাৰু দিব লাগে নে বাৰু বিয়া পতাৰ পিছত সব ল'ৰাই মাইকীৰ কথাই শুনে তোৰ কাৰণে দিয়া নাই অ মই লগৰ মানুহ এজনী ল'ৰাটো মানে একদম বিয়া পতাৰ পিছত সম্পূৰ্ণ বেলেগ হৈ গলো একো কথাকে মাকক নুশুনে মাকক মানে কোনো কথা এটাই গুৰুত্ব নিদিয়ে মাকৰ কথা মানে তিল মানুহ নুশুনে সেইকাৰণেহে মই সেইটো কথা মই আকৌ ভাবিলো তুমি মোৰ কথা কৈছা মানে মই কথা কৰিবা মানুহজনী ইমান উভত গৈ নাচিছে নে এজনী মানে কি কৰিলো আকৌ এই ল'ৰা তোক গৈ নাই আৰু কি দিছে চা কি দিছে চাচোন চা শাহু মা কেতিয়াও মাক হ'ব নোৱাৰে তাইক মই কি কৰিলো মানুহজনী মানে এই অলপ আগত যে তুমি ষ্টেটাছটো দিছিলা কলো মই মানুহজনীক মই বাৰম্বাৰ বুজাইছো বোলো মায়ে আমাৰ কথা নাই কোৱা সেই তোমাৰ লগৰ মানুহজনীৰ কথা কোৱা নাছিলা জানো লগৰ মানুহজনীৰ কথা কৈছে মানুহেতো মুখে দুখ দিব কি মুখে দুখ দিব বুলিব ল'ৰাটোৱে বিয়া পাতি পেলাই সেই ঘৈণীয়েকৰ কথা শুনে মাকক বুলিব শাস্তি দিয়ে সেইকাৰণে বুলিব এই মাকে ষ্টেটাছ দিছে সেইটো বুলিহে ভাবিব মই এনে খং কৰি আছো মানে হেৰি হ'ল মায়ে যে ষ্টেটাছটো দিছে সেই ষ্টেটাছটোত মোৰ বিষয়ে কোৱা নাই নহয় নাই কোৱা মোৰ বিষয়ে এই ল'ৰাটোৱে মানে কি বিয়া পতাৰ পিছত আৰু ঘৈণীয়েকৰ কথা শুনে অকল ঘৈণীয়েকৰ কথা খাবলৈ বোলে ঘৈণীয়েকক দিয়ে কিবা কিবি ঢেৰ আছে মানে মায়ে এই মানুহজনী মানে নামানিলে মই কিমান বুজাম মই মোৰতো গৰম হৈ গৈছে মই ভাল মূৰ্খ দেই ৰবা মই তাক ভালকে কৈ থৈছো ৰবা ভালকে দি থৈছো ৰবা মই তাক হেৰা ভালকে দেখে যা দে ৰুচাত মানে একদম ভালকে দে গাত ৰমাইছ হেৰা তুমি কোন বুঢ়িয়া হৈছা হা তোমাৰ এই মগজটোত ঝুমলা বস্তুটো আছে নাই কি হ'ল আকৌ মই তোমাক অলপ আগত কি বুজাই থৈ গৈছিলো যে মায়ে সেই মা লগৰজনীৰ এই পিতেকটোৱে সেই বিয়া পতাৰ পিছত নিজৰ ঘৈণীয়েকৰ কথা শুনে মাকক গুৰুত্ব নিদিয়ে সেইকাৰণে ষ্টেটাছটো দিলে আমাৰ কথা বোলো নাই কোৱা ইমানকে বুজাই থৈ যোৱাৰ পিছতো মগজত ঝিৰে নধৰিলে তুমি এইবোৰ কি ষ্টেটাছ দিছা কি ষ্টেটাছ দিছা প্ৰতিজনী মাক এই শাহু মা কেতিয়াও মা হ'ব নোৱাৰে আগলৈ চা মানুহে কি বুলি ভাবিব বুলিব সেই শাহু বোৱাৰীৰ মাজত একদম কাজিয়া পিতেকটোৱে বুলিব ঘৈণীয়েকৰ কথা শুনে মই কি লাভ পোৱা নাই বলিয়া হৈছা তুমি সন্মান বোলা বস্তুটো নাই ঘিউ বোলা বস্তুটো নাই কি ঘিউ বোলা বস্তুটো নাই ক'বলৈ আহিছে আপোনাৰহে ঘিউ নাই সেইকাৰণে মাকৰ কথা শুনি মোক গালি পাই পেলাই আহিছে মায়ে আমাৰ কাৰণে ষ্টেটাছটো দিছে আকৌ চুপ কথা নকবি বেছি কথা নকবি কিন্তু আমাৰ কাৰণে ষ্টেটাছ দিছে সেইকাৰণে মই ষ্টেটাছ দিছো একদম মই চাবি চৰিয়া একদম মই কি অৱস্থা কৰিম মোৰ দেৰি হৈছে কাৰণেহে মোৰ কাম এটা আছে একদম ৰাতিপুৱাই মোৰটো গৰম কৰি নলবি তই ভালে ষ্টেটাছ ডিলিট কৰ মাৰ লগত লাগিব লাগিছে এই মানুহটোৱে আজি মাকৰ কথা আনি মোক এই গতি কৰিলে গালি পাৰিবলৈ আহিছে মাৰিবলৈকে হাত তুলি আহিছে একেবাৰে নিমে মোৰ ষ্টেটাছ কেলে মাকজনীয়ে আমাৰ হৈ ষ্টেটাছ লিখিছে সঁচাকে শাহু মাক হ'ব নোৱাৰে কেতিয়াও সেইকাৰণে মই ষ্টেটাছ লিখিছো কি কৰিব মই আকৌ ষ্টেটাছ লিখিম কি কৰিব ৰহ এইটো ষ্টেটাছৰ যোগেই ষ্টেটাছ নিদিলে মই কি দিম ষ্টেটাছ দিয়ে ফালিব লাগিব মাকৰ কথা শুনি মোক গালি পাইছেহি নহয় ৰহ আজি তোৰ বিষয়ে ষ্টেটাছ লিখিম অতি মজা ৰহ মহিলাসকলৰ দোষ কোনে বুজিব বাহিৰৰ কথা নকওঁৱে নিজ স্বামী হাততে যদি অপমানিত হ'বলগীয়া হয় তাতকেও লাজৰ কথা কি হ'ব পাৰে পুৰুষসকল অকল বিয়া পাতিব জানিলে নহয় নিজৰ পত্নীৰ প্ৰতি থকা সকলোবোৰ দায়িত্ব পালন কৰিব জানিব লাগে কোনটো সঁচা কোনটো মিছা নিজৰ পত্নীৰ কথাও এবাৰ শুনি চাব লাগে পাব মজা আজি দিছো ঠিকছে The next day